নমস্কাৰ বন্ধুসকল। তো মোৰ তাত এখন আপোনাৰ নতুন ষ্টকত আহিছে আপোনাৰ হুণ্ডাই আপোনাৰ গ্ৰেণ্ড আই10 স্পৰ্টছ মডেল হয়। আপোনাৰ দেখিছে আপোনাৰ 02 ৰেজিষ্ট্ৰেশ্যন আপোনাৰ কিউ চিৰিজৰ আপোনাৰ 2016 লাষ্টৰ ফালৰ হয়, আপোনাৰ ফাৰ্ষ্ট অনাৰ গাড়ী। তো গাড়ীখন আপোনাক প্ৰথমতে মই ফুল আপোনাৰ ৱৰ্কাউণ্ট এপাক দেখাই লওঁ। তো গাড়ীখন চাই লওক। গাড়ীখন আপোনাৰ ফুল্লি অৰিজিনেল পেইণ্টত আছে। ফাৰ্ষ্ট অনাৰ আপোনাৰ ৰানিং হৈছে মাত্ৰ 33,000 অনলি। স্প্ৰে টায়াৰ আনটাচ হৈ আছে, আপোনাক মই কমপ্লিট দেখাই দিম। খালি ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাওক। তো আপোনাৰ কমপ্লিট ডিটেইলছ আপুনি পাই যাব। তো চাই লওক, গাড়ীখন আপোনাৰ পেট্ৰল ভেৰিয়েণ্টৰ হয়, দেখিছে চাই লওক। গ্ৰেণ্ড আই10 আপোনাৰ স্পৰ্টছ মডেল আপোনাৰ 1.2 দেখিছে কিমান ধুনীয়া হৈ আছে, ফুল্লি অৰিজিনেল পেইণ্টত আছে গাড়ী। তো গাড়ী আপোনাক মই ইণ্টেৰিয়ৰটো এপাক দেখাই দিওঁ আৰু আপোনাক কমপ্লিট চিলবোৰো দেখাই দিম, যাতে আপোনালোকৰ ল'বলৈ সুবিধা হয়। কমপ্লিট ভেৰিফিকেশ্যন কৰি পেলাই যদি পচন্দ হয় তেতিয়া আহিব মোৰ তাত। তো দেখিছে ইয়াত আপোনাৰ ৰিয়াৰ ৰিচিভেন পাই যাব। আপোনাৰ ফ্ল'ৰ মেটিং কৰা আছে, ফ্ল'ৰ লেমিনেশ্যনো কৰা আছে, চিট কভাৰ ধুনীয়া হৈ আছে। আপোনাৰ বেক চাইডে আপোনাৰ দেখিছে আপোনাৰ স্পীকাৰ লাগি আছে, দৰ্জাটো স্পীকাৰ আছে, কিন্তু বেক চাইডে আপোনাৰ অনাৰে আপোনাৰ এক্সট্ৰাকৈ লগাই ৰাখিছে। তো দেখিছে আপোনাৰ মই ইয়াৰ পাছত আপোনাৰ মই ইয়াত দেখাই দিওঁ আপোনাৰ ফিচাৰ্ছ হিচাপে কি পাব। ইয়াত আপোনাৰ AC, পাৱাৰ ষ্টেৰিং, 4 পাৱাৰ উইণ্ডো, কোম্পানী ফিটেড মিউজিক চিষ্টেম পাব। তাৰপাছত আপুনি ষ্টেৰিং ক্লাইমেট কণ্ট্ৰল পাব। আৰু আপোনাৰ দেখিছে মিটাৰৰ আজিলৈকে আপোনাৰ এতিয়ালৈকে পলিথিনে এৰোৱা নাই। তো গাড়ী ইমানেই ধুনীয়া হৈ আছে, দেখিছে। তো গাড়ী আপোনাৰ এইটো আপোনাৰ ছাইড মিৰৰখন আপোনাৰ দেখিছে পপ আপ কৰিব পাৰিব। কমপ্লিট দেখাই দিম আপোনাক। তাৰ আগতে মই চিলবোৰো দেখাই দিওঁ, চাই লওক। মোৰ গাড়ীত কোনো ধৰণৰ এক্সিডেণ্টেল গাড়ী মই ডিল নকৰোঁ। মই প্ৰত্যেকটো ভিডিঅ'তে মোৰ ভিডিঅ' যদি আপোনালোকে চাই আছে, ফেচবুকত যদি চাই আছে, তো গম পায়। যিসকলে মোৰ ভিডিঅ' ফেচবুকত চাই তেওঁলোকে গম পাব, কাৰণ মোৰ তাত এক্সিডেণ্টেল গাড়ী মই ডিল নকৰোঁ। দেখিছে কমপ্লিট চিল পাব। আৰু আপোনাৰ স্পেয়াৰ টায়াৰটো মই আপোনাক দেখাই দিওঁ। স্পেয়াৰ টায়াৰ আনটাচ হৈ আছে এতিয়াও। তো চাই লওক, এইটো চাওক, স্পেয়াৰ টায়াৰ আনটাচ হৈ আছে, আজিলৈকে কোনো হাতে লগোৱা নাই স্পেয়াৰ টায়াৰ, দেখিছে। আৰু আপোনাৰ গাড়ীৰ আপোনাৰ যি 4টা টায়াৰ আপোনাৰ লাগি আছে, গোটেইকেইটা আপোনাৰ কোম্পানী টায়াৰ লাগি আছে। যিসকলে জানে আপোনাৰ গাড়ী আপোনাৰ ধৰক লগত অহা টায়াৰ নে কিহৰ টায়াৰ, তো আপুনি ধৰক চাব পাৰিব। গোটেইকেইটা আপোনাৰ গাড়ীৰ লগত লাগি অহা টায়াৰ হয়। তো এখন দৰ্জা আপোনাৰ চিলটো দেখাই দিওঁ, দেখিছে কমপ্লিট চিল পাব। এইখন দৰ্জা চিল চাই লওক, দেখিছে। এইফালৰ পৰা এপাক ইণ্টেৰিয়ৰটো এপাক দেখাই দিয়ে, কিমান ধুনীয়া হৈ আছে, নিট এণ্ড ক্লিন হৈ আছে। তো এইখন দেখিছে। কোনোবাই যদি লওঁ বুলি ভাবে তেওঁ মোৰ স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰিব। আৰু ইয়াৰ আগতে মই আপোনাৰ ইঞ্জিনটো এপাক দেখাই দিওঁ, কাৰণ সম্পূৰ্ণ দেখাই দিম বুলি কৈছোঁ যিহেতু, গতিকে আপোনাৰ ইঞ্জিনটো থাকি যাব নহ'লে। তো ইঞ্জিনটো এপাক হৈ আছে, ইঞ্জিন একদম ব্ৰেণ্ড নিউ হৈ আছে। কাৰণ 33,000 চলিছে। স্পেয়াৰ টায়াৰ আনটাচ যেতিয়া আপোনাৰ কেনেকুৱা হ'ব আপোনালোকে নিজেই অনুভৱ কৰিব পাৰিছে, দেখিছে কিমান ধুনীয়া হৈ আছে। তো এইখন যদি কোনোবাই লওঁ বুলি ভাবে, তে মোৰ স্ক্ৰীণত আপোনাৰ নাম্বাৰ দিয়া থাকিব, তো নাম্বাৰত মোক যোগাযোগ কৰিব। আৰু এটা কথা হ'ল কি, ইয়াত আপোনাৰ LED আপোনাৰ অনাৰে আপোনাৰ LED লগাই ৰাখিছে, দেখিছে। দুইটাতে আপোনাৰ LED লগাই ৰাখিছে। ৰাতি আপোনাৰ পোহৰৰ কাৰণেও কোনো ধৰণৰ অসুবিধা নহয়। আপুনি ধৰক গাড়ীখন লৈ পেলাই কিছুমানে ধৰক আপোনাৰ আফটাৰ মাৰ্কেট আপোনাৰ LED আকৌ ধৰক লগাবলগীয়া হয়। তো এইখন গাড়ীত আপুনি সেইটো খৰচাও নাই, সেইটো আপোনাৰ অনাৰে কৰি ৰাখিছে, সেইটোও আপুনি এনেকৈ লৈ যাব পাৰিব। তো যদি লওঁ বুলি ভাবে, তেওঁ মোৰ স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰিব। এইখনৰ ৰেট ৰাখিছোঁ আপোনাৰ 3,10,000 টকা। এইখন যদি আপুনি ফাইনেন্স কৰি লওঁ বুলি ভাবে, তো ফাইনেন্সো কৰিব পাৰিব। আপোনাৰ 1,10,000 টকা আপুনি DP দিলে, বাকী আপোনাক মই লোন কৰি দিব পাৰিম। 2 লাখ টকা আপোনাক মই লোন কৰি দিব পাৰিম। তো যদি মোৰ ভিডিঅ'টো যদি ভাল পাইছে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যিমান পাৰে শ্বেয়াৰ এইটো কাৰণে কৰিব, কাৰণ যিসকলে ধৰক ভাল গাড়ী এখন লওঁ বুলি ভাবি আছিলে, ৰখি আছে, যাতে তেওঁলোকৰ ওচৰত যাতে গৈ ভিডিঅ'টো পায়, যাতে তেওঁলোকে যাতে ধৰক অলপ উপকাৰ হয়, গাড়ীখন ল'ব পাৰে। আৰু যদি ভিডিঅ'টো যদি আপোনালোকে যদি ভাল পাইছে, তেতিয়াহ'লে আপুনি লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো যদি ভাল পাইছে, তেতিয়াহ'লে আপুনি ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব এই কাৰণে কৰিব, কাৰণ যিহেতু মোৰ তাত আপোনাৰ মই ধৰক গাড়ী ৰিলেটেড ভিডিঅ' বনাই থাকোঁ। গতিকে যদি গাড়ী ৰিলেটেড ভিডিঅ' যদি আগলৈ চাওঁ বুলি ভাবে, তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।